কিন্তু জুবিন গাৰ্গৰ মৃত্যুৱে আমাক বহুতখিনি হেমেকাই দিছে। তেখেতক শ্ৰদ্ধাঞ্জলি দি পেলাই আমি আজি শুশ্ৰূষা হেতু আৰম্ভ কৰিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ডাইনেমিক লিডাৰশ্বিপত অসমত এটা ইমান ডাঙৰ প্লেনিং লৈছে যে প্ৰত্যেকটা সমষ্টি 126টা সমষ্টিত শুশ্ৰূষা হেতুৰ জৰিয়তে ছুপাৰ স্পেচিয়েলিষ্ট মেগা হেল্থ কেম্প পাতিছে। আৰু ইয়াৰ ভিতৰতে আমি আগতে স্ক্ৰিনিং কৰি থোৱা যিবিলাক পেচেণ্টৰ হাৰ্টৰ ফুটা আছে, কাণে শুনি নাপায়, ভৰি লেঙেৰা, নিউৰলজিকেল প্ৰব্লেম আছে, এই গোটেইবিলাক মিলাই পেলাই আজি স্ক্ৰিনিং হ'ব। স্ক্ৰিনিং কৰি যিবিলাক ট্ৰিটমেণ্ট আমাৰ ইয়াত খুব সুন্দৰভাৱে নহয় সেইখিনিত বাহিৰত পঠোৱাৰ ব্যৱস্থা কৰিছোঁ। যেনেকৈ হাৰ্টৰ অপাৰেশ্যনবিলাক বেংগালুৰুত খুব ভাল হয়, সেইবিলাক আমি বেংগালুৰুত পঠিয়াম। তাৰপিছত তেনেকৈ নিউৰলজিকেল যেনেকৈ কাণৰ শুনা নোপোৱাবিলাক ENT এইবিলাক পেচেণ্টো আছে। আমি ককলিয়াৰ ইমপ্লেণ্ট বুলি কয় এটা ইনষ্ট্ৰুমেণ্ট, তাতে ইমপ্লেণ্ট কৰি দিওঁ, তাৰপিছত মানুহগৰাকীয়ে শুনা আৰম্ভ হৈ যায়। এই ব্যৱস্থাবিলাক কৰিছে। আজি আমি 1100 পেচেণ্ট, প্ৰায় 1100 পেচেণ্টৰ আমাৰ লিষ্ট আছে, যিবিলাক আহিব। তাৰে ভিতৰত যিখিনি পেচেণ্টৰ অপাৰেশ্যন লাগে বুলি আমি স্ক্ৰিনিঙৰ পৰা ভাবে আমি এইটো ৰিফাৰ কৰিম গুৱাহাটীলৈ। গুৱাহাটীৰ পৰা চেনেলাইজ কৰি চৰকাৰী ব্যৱস্থাত এই পেচেণ্ট আৰু এটা এটেণ্ডেণ্ট ফ্লাইটৰ ভাড়া দি পেলাই আমি বেংগালুৰু, বম্বে, চেন্নাই বেলেগ বেলেগ জেগাত নি অপাৰেশ্যন কৰিম। এই গোটেই বছৰটো আমাৰ এই অভিযান চলি থাকিব। আৰু যেতিয়া শেষ হৈ যাব অভিযানটো শেষ, আমি স্ক্ৰিনিং কৰা তাৰপিছত আকৌ চলিব। আৰু এটা আমাৰ যিটো অসম চৰকাৰৰ ব্যৱস্থা আছেই, হাৰ্টৰ ফুটা থকা বা কিবা থকা বাচ্চাবিলাক গুৱাহাটী মেডিকেল কলেজত গৈ পেলাই তাৰ পৰা এটা প্ৰচেছ কৰি পেলাই বেংগালুৰুত পঠিয়াই দিয়ে। এইটো বহুত আগৰ পৰাই মাননীয় মুখ্যমন্ত্ৰী যেতিয়া স্বাস্থ্যমন্ত্ৰী আছিলে তেতিয়াৰ পৰাই এইটো ব্যৱস্থা আৰম্ভ কৰিছে আৰু কণ্টিনিউ হৈছে আৰু আগলৈও কণ্টিনিউ হৈ থাকিব। আজি কাৰ্বি আংলঙৰ বোকাজান বিধানসভা সমষ্টিত ফৰচিংটেৰাং হাইস্কুলৰ প্ৰাংগণত আমি যি আজি মেগা হেল্থ কেম্প পাতিছোঁ, তাৰ পৰা আমাৰ দুখীয়া লোকৰ কাৰণে খুব উপকাৰ হ'ব। আৰু যিটো ভাবিব নোৱাৰা, দুখীয়া মানুহে এইটো অপাৰেশ্যন কেতিয়াও ভাবিব নোৱাৰে, 4 লাখ, 5 লাখ, 10 লাখ টকা লাগে অপাৰেশ্যন, এইটো আমি ফ্ৰীত কৰাই আনিম। এইটো কাৰণে আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ৰাইজেও ধন্যবাদ দিছে। ইয়াৰ পৰা ময়ো আজি বোকাজান বিধানসভা সমষ্টিৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। ইমান এটা ডাঙৰ কাম উপকাৰ হোৱাকৈ, ৰাইজৰ উপকাৰ হোৱাকৈ কৰিছে আৰু ঈশ্বৰে তেওঁক আশীৰ্বাদ কৰক। আজি এণ্টায়াৰ বোকাজান সমষ্টিৰ মানুহবিলাকে বোকাজান এইটো প্ৰত্যেকটা সমষ্টিতে কৰিছে। বোকাজান সমষ্টিৰ আজি ডেট পৰিছিলে, আমাৰ DC বাইদেউ আছে, জইণ্ট ডিৰেক্টৰ বাইদেউ আছে, গোটেই এটা কোঅৰ্ডিনেশ্যন, হেল্থ ডিপাৰ্টমেণ্ট, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, তাৰপিছত আমাৰ গভৰ্ণমেণ্ট গোটেই মিলি এটা কোঅৰ্ডিনেটেড আমি যিটো ছিষ্টেমটো বনাই লৈছোঁ। ইয়াৰ জৰিয়তে মানুহখিনি অনাও হৈছে, চৰকাৰে তাৰ কাৰণে ব্যৱস্থাও কৰিছে, ট্ৰান্সপৰ্টেশ্যনৰ কাৰণে গাড়ী বা বাছ দি পেলাই। আৰু ইয়াতে ধুনীয়াকৈ কেম্প হ'ব আৰু প্ৰায় 60গৰাকী চিকিৎসক ইয়াত আজি এই কেম্পৰ কাৰণে এংগেজ হৈছে। গুৱাহাটী মেডিকেল কলেজৰ পৰা নিউৰলজিষ্ট আৰু কাৰ্ডিঅ'লজিষ্ট আহিছে। আৰু ময়ো আজি এই গোটেই কামখিনি শেষ হোৱাৰ পিছত ময়ো পেচেণ্ট চোৱা আৰম্ভ কৰিম। যে বিং এ ডক্টৰ আই উইল এনজয় এক্সামিনিং দ্য পেচেণ্ট। ময়ো পেচেণ্ট চাই পেলাই ভাল পাম, গতিকে এইটো এটা ভাল কথা। আপোনালোকেও আজি ভাল পাইছে, ভাল লাগিছে নাই আপোনালোকৰ? ভাল লাগিছে। এইটো এটা ভাল কাম হৈছেনে নাই? এতিয়া মিডিয়াই যদি ভাল কাম হৈছে কৈছে আৰু মোক ক'বলৈ কি থাকে আৰু, হয়নে নাই? থেংক ইউ। এইটো মোৰ খুৰা কাৰণে আনিছোঁ। এইটো পেৰালাইজ হৈ আছে, গতিকে ভাল হ'ব নেকি বুলি আহিছোঁ আৰু ইয়াত জপ্ৰজান ফৰচিংটেৰাং হাইস্কুল হয় ইয়াত। কেনেকৈ লাগিছে আপোনাৰ? ভাল লাগিছে। এইটো গোটেইখিনি চিকিৎসা কৰি পেলাই ডাঙৰ ডাঙৰ ডক্টৰ কাৰণে আহি পেলাই ভাল লাগিছে। আজি মই আহিছোঁ আমাৰ স্কুলৰ ছাত্ৰ লৈ পেলাই, অলপ মেণ্টেলি ডিজেবল বুলি লাগি আছে মোক, সেইকাৰণে দেখিবলৈ আনিছোঁ। সুবিধাটো বৰ চিষ্টেমেটিক হৈছে, চাবলৈ ভাল লাগিছে। একেবাৰে পানী বহাৰ সুবিধাৰ পৰা ধৰি সকলো সুবিধাই ৰাখিছে, সেইকাৰণে মই ডিপাৰ্টমেণ্টক ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা।